আম আদমি পাৰ্টীয়ে তেজপুৰত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰিব। অসমৰ জনসাধাৰণে এতিয়া মুক্তভাৱে প্ৰকাশ কৰিব নোৱাৰা বিভিন্ন কাৰণ আৰু আম আদমি পাৰ্টীৰ স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰ বাবেই বিভিন্ন দল সংগঠনৰ লোকে এতিয়া আম আদমি পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ সভাত যোগদান কৰিছে। শোণিতপুৰ লোকসভা সমষ্টিৰ আম আদমি পাৰ্টীৰ মনোনীত প্ৰাৰ্থী ঋষিৰাজ কৌন্দিলৈ আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়, প্ৰতিটো নিৰ্বাচনতে জনপ্ৰতিনিধিসকলে ভোট বিচাৰি ৰাইজৰ কাষ চপা বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ দৰে আপুনিও নিজা খৰচত দুটা পথ নিৰ্মাণ কৰি দিয়ে আৰু বিভিন্ন ঠাইত সহায় আগবঢ়োৱাটো ভোট ভিক্ষা খোজাৰ উদ্দেশ্য নহয়নে বুলি সোধাত কয় যে সামান্য বৰষুণ দিলেই দুয়োটা ৰাস্তাত মানুহ পৰি হাত ভৰি ভাঙিছে, সেয়ে ৰাইজে অনুৰোধ কৰাত তেওঁ নিৰ্মাণ কৰি দিছে। জয়ী হ'লে প্ৰথম কাম কি হ'ব জানিব খোজাত কয় যে তেজপুৰত এখন সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু শোণিতপুৰ লোকসভা সমষ্টিত হস্পিটেলত যাতে কান্দিব লগা নহয় তাৰ ব্যৱস্থা কৰা হ'ব। যোৱাকালি নিৰ্বাচন বিধি বলবৎ হৈছে, নিৰ্বাচনৰ দিন ঘোষণা হৈছে। আমাৰ প্ৰস্তুতি আমি আগৰ পৰা চলাই আহিছিলোঁ আৰু ৰাইজে পৰিৱৰ্তন বিচাৰিছে। ৰাইজে পৰিৱৰ্তন বিচৰাৰ বাবে বহুত জাগাত আমাক নিমন্ত্ৰণ কৰিছে। আম আদমি পাৰ্টীৰ স্বচ্ছ নিকা আৰু ৰাইজৰ বাবে কাম কৰা ভাৱমূৰ্তি চাই ৰাইজে আমাক নিজে নিজে নিমন্ত্ৰণ কৰিছে। তাৰপিছত বিভিন্ন দলৰ ৰাইজ আহি আমাৰ দলত যোগদান কৰিছে। বিভিন্ন দলৰ কৰ্মকৰ্তা, সাধাৰণ ভোটাৰৰ পৰা আদি কৰি সকলো আমাৰ দলত যোগদান কৰিছে। গতিকে আমি নিৰ্বাচনী প্ৰস্তুতি খুব ভাল বুলিয়ে ক'ব লাগিব। বৰ্তমান অৱস্থাত আমি জানিব পাৰিছোঁ যে শাসনত অধিষ্ঠিত থকা তেজপুৰৰ বিধায়ক থকা স্বত্বেও তেজপুৰৰ এটা 11 নম্বৰ ৱাৰ্ডৰ কলিবাৰী অঞ্চলত এটা ৰাস্তা আপুনি নিৰ্মাণ কৰি দিছিল। আকৌ এটা নিৰ্মাণ কৰিবলগীয়া হৈছে বুলি আমি জানিব পাৰোঁ। এই ক্ষেত্ৰত কি কয় আপুনি? ৰাস্তাটো নিৰ্মাণ কৰিব লগা হৈছে কি কাৰণে, কলিবাৰী 11 নম্বৰ ৱাৰ্ডৰ ওচৰত মোৰ নিজৰ ঘৰ আৰু সেই ৰাস্তাটোত বহুত মানুহে বাৰিষা অকণমান বৰষুণ দিলে পৰি হাত ভৰি ভাগি মানুহবোৰ অৱস্থা নোহোৱা হৈছে। গতিকে মই নিজৰ কিবা এটা বুদ্ধি লগাই কামটো কৰি যেনে তেনে ৰাস্তাটো নিৰ্মাণ কৰিলোঁ। তেখেতসকলে মোক কৈছিলে আৰু কোৱাৰ পিছদিনাখনে ৰাস্তাটো সৰু ৰাস্তা নিৰ্মাণ কৰি সম্পূৰ্ণ কৰি ৰাইজৰ হাতত অৰ্পণ কৰিছিলোঁ। আজি আৰু এটা ৰাস্তাৰ কথা কৈছিলে, সেইটো ৰাস্তাও অতি সোনকালে নিৰ্মাণ কৰি কাইলৈ পৰহিলৈ পৰা কাম কৰি ঠিক কৰি দিয়া হ'ব। চাওক, নিৰ্বাচনৰ আগতে প্ৰতিজন কেণ্ডিডেটে প্ৰাৰ্থীয়ে আহে, ৰাইজৰ কাষ চাপে, ৰাইজক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি কথা দিয়ে। কিন্তু সেই প্ৰতিশ্ৰুতিবোৰ তেনেকৈ থাকিব নে ভোট পাবৰ কাৰণে লৈ বাস্তৱত সেইটো ৰূপায়ণ হ'ব? ভাৰতবৰ্ষত আজিলৈকে ৰাজনৈতিক দলবিলাকৰ ভিতৰত এটা ব্যতিক্ৰমী ৰূপ দেখা গৈছে আম আদমি পাৰ্টীত। আম আদমি পাৰ্টীৰ যিগৰাকী প্ৰধান অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই এটা আদৰ্শ দেখুৱাইছে যে ৰাইজক যিখিনি কথা দিছে ৰাইজক সেই কথাখিনি ৰাখিছে আৰু সেই ৰাখাৰ বলতে দিল্লীৰ বিজেপি চৰকাৰৰ নাকৰ তলত 3বাৰকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। আৰু আমি যিহেতু অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ দলৰ নেতৃত্বত দলত আছো, গতিকে আমি কেতিয়াও ৰাইজৰ প্ৰতি কৰা প্ৰতিশ্ৰুতি আমি কেতিয়াও ফেইল নকৰোঁ আৰু সেইটো কাৰণে ৰাইজে আমাক আদৰি লৈছে। অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ হৈ আমি ৰাইজক সন্মুখত কৰা সকলো প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ম বুলি আমি দৃঢ় প্ৰতিজ্ঞ। শোণিতপুৰ জিলাত ৰাইজৰ যিটো বিপুল জনসমৰ্থন আমি দেখিছোঁ, ফিল্ডত গৈছোঁ, এক প্ৰকাৰ আমি জয়ী হ'ব বুলি নিশ্চিত হৈছোঁ। এই কথা হ'ল, যদি আপুনি জিকি গ'ল তেতিয়াহ'লে আপোনাৰ প্ৰাৰম্ভিক কাম কাজটো কেনেকৈ আগবাঢ়িব? প্ৰথম কৰণীয় কি হ'ব আপোনাৰ? ৰাইজ যি দুৰ্দশাত আছে, প্ৰথম কৰণীয় কামৰ ভিতৰত শোণিতপুৰ জিলাত সাংস্কৃতিক বিশ্ববিদ্যালয় গঠন কৰা আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ ৰাইজে হস্পিটেলৰ কেছ কাউণ্টাৰত কান্দিব নলগীয়া অৱস্থা এটা সৃষ্টি কৰা হ'ব। তেজপুৰৰ পৰা বিশ্বজিৎ দাসৰ ৰিপৰ্ট, নেশ্যন লাইভ ডেইলী।